ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনা। স্বামী জ্যেষ্ঠ ভাতৃ আৰু শাহুমাকৰ শাৰীৰিক নিৰ্যাতনৰ বলি হল এগৰাকী নবোৱাৰী। চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বে নবোৱাৰী শুকুৰবাৰে AMCHত ভৰ্তি কৰিছিল যদিও শনিবাৰে পুৱাৰ ভাগতে মৃত্যুক সাৱটিলে। মিলননগৰ খনিয়া গাঁৱৰ নবোৱাৰী নিকুমণি সেনাপতি। ইতিমধ্যে পিতৃ থানেশ্বৰ সেনাপতি আৰু মাতৃ দীপাঞ্জলি সেনাপতিয়ে গোচৰ তৰিছে। উল্লেখ্য যে ডিব্ৰুগড়ৰ ৰমৰীয়াৰ নিকুমণি সেনাপতি নামৰ মহিলাগৰাকী 5 মাহৰ পূৰ্বে ডিব্ৰুগড়ৰ মিলন নগৰৰ জনছ গোসাই নামৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। নিকুমণি পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি। কান্দি কান্দি ন্যায় বিচাৰে পৰিয়ালে আৰক্ষী চকীত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী জনছ গোসাই, জ্যেষ্ঠ ভাতৃ জন গোসাই আৰু শাহু কল্পনা গোসাই। তাই মোলে ফোন কৰিছে, যিদিনাখন তাক মানে চৰ মাৰিছে, তাৰ আগতে কিমান চৰ মাৰিলে গম নাপাওঁ। তাৰপিছত ৰাতি মোলৈ 11:30 বজাত ফোন কৰিছে যে বা মোক মাৰিছে, মই যাওঁগৈ, এনেকৈ বুলি অশান্তি কৰিছে মোক মদ খাই আহি। সেইখিনি ৰেকৰ্ডিং মোৰ লগত আছে। সেইদিনাখনৰ যিখিনি ফোন কৰিছিলে সেইখিনি মোৰ ৰেকৰ্ডিং আছে। তাৰপিছত মই ৰাতিপুৱা 8:30 বজাত 8:20 8:30 নহয় 8:20 মোলৈ ফোন কৰিছে যে মই যাওঁগৈ। আজিকালি ফোন কৰিছে তাই, মই যাওঁগৈ, আজিও ৰাতিপুৱাও মাৰিছে। মোৰ টোপনি ক্ষতি, তাৰপিছত খোৱা বোৱা একো নাই, শুই আছিলে মাকৰ লগত, শুই আছিলে, ৰুমৰ পৰা তাত উলিয়াই দিছে। তাৰপিছত এই উলিয়াই তাই মানে মানুহজনে তাক মানে টানি আনিছে, মই ডিউটিলৈ যাওঁ, কিবা এটা বনাই দিবি। ঠিক আছে, তাই বনাইছে। তাৰপিছত আহি পাছফালৰ পৰা মাৰি আছে মূৰত আৰু মা দেউতাৰ কথা কৈ আছে। আৰু এজনী ছোৱালীৰ মাক দেউতাকৰ কথা ক'লে মানে গাত লাগিবই আৰু এষাৰ উত্তৰ দিবই। আৰু সেইটোৱে তাইৰ ভুল, মাত মতাটো তাইৰ ভুল। মানে কিহৰ কাৰণে এই ঘটনাবোৰ দৈনিক কাৰোবাৰ লগত কাজিয়া কৰি আহিব, তাৰপিছত ড্ৰিংকছ কৰিব। যৌতুকৰ দাবী আজিলৈকে নাই শুনা। কিন্তু খঙত ডাইনিং টেবুলৰ চকী এখন ভাঙিছে আৰু সেইদিনাখনো এচৰ মাৰিছে। ফেব্ৰুৱাৰী মাহত বিয়া হৈ আজি 5 মাহ চলি আছে, 5 মাহ পাৰ হ'ল, 6 মাহ হৈছে। কিন্তু তেওঁ বোলাকেতে বহাগত মই ঘৰ উঠা বিয়াখন পাতি দিলোঁ, কাৰণ ছোৱালী পলুৱাই লৈ আহিছে, মই ক'ব নোৱাৰোঁ। এতিয়া পলুৱাই লৈ আহিছে যেতিয়া মই বোলো কোনো বেয়া নকৰোঁ, ছোৱালী মই বিয়াখনে পাতি দিওঁ। তাহাঁতিও ক'লে একো কৰিব নালাগে, আপোনালোকে বিয়াখন পাতি দিয়ক সেই বুলি ক'লে। কিন্তু বহাগত মই 9 মে'ত মই ঘৰ উঠা বিয়াখন পাতিলোঁ, একো নাই। তাৰপিছত মোক ক'লে আপোনালোকে বোলে এতিয়া আমাৰ ঘৰত যাব নালাগে, আমাৰ ছোৱালী, আমাৰ ডাঙৰ বোৱাৰীজনী প্ৰেগনেণ্ট হৈ আছে কাৰণে আপোনালোকে যাব নালাগে, অলপ দেৰিকৈ যাব বোলে। সেইটো ক'লে ঠিক আছে, আমি যাম। আমি তাহাঁতি যদি কৈছে আমি মানি লৈছোঁ ছাৰ দেই, মানি ল'লোঁ। তাৰপিছত কালি ছোৱালীজনীয়ে মোক অত্যাচাৰ কৰি থাকে, কিন্তু নকয়। কালি ছোৱালীজনীয়ে বায়েকলৈ ফোন কৰিছে, বা বোলে মই ঘৰলৈ যাওঁগৈ সেই বুলি ক'লে। 3 দিনৰ আগত মোৰ ঘৰলৈ গৈছে ছোৱালীজনী কিন্তু মোক একো কোৱা নাই, তাক মানে ভাবুকি দি থৈছে, একো কোৱা নাই। তাৰপিছত কৈছে কি বায়েকলৈ ফোন কৰিছে, বা মই ঘৰলৈ যাওঁগৈ, মোক বোলে মাৰিছে, মূৰত মাৰিছে, গচকিছে আৰু হেৰি বোলে মদৰ বটল হেৰি কৰিছে বোলে, তেনেকৈ মোক ইমান অত্যাচাৰ কৰিছে। মানে আপোনালোকে যদি ভিডিঅ' চাই মোৰ ছোৱালীজনী প্ৰত্যেক আছে চাব পাৰিব দেই। মানে আপোনালোকৰ যৌতুকৰ দাবী কৰে নেকি? বিভিন্ন যৌতুকৰ দাবী মই এতিয়ালৈকে মই শুনা নাই বাৰু। আৰু তাইক ছোৱালীজনীক কয় বোলে তোমালোকৰ বোলে এটা ভিখাৰী, এটা বোলে ৰাজমিস্ত্ৰী কৰে বোলে, সেই বুলি কয় বোলে, তোমালোকৰ মা দেউতাৰ কথা বোলে চুচৰাই আনিম বোলে, তেনেকৈ ধৰণৰ কয়। তাই মোক কালি কৈছে কেনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছে, কেনেকুৱা ধৰণৰ অত্যাচাৰ মানে মদ খাই বমি কৰে, চফা কৰিবলৈ দিয়ে, পেচাব কৰিবলৈ দিয়ে, বমি কৰে, চফা কৰিবলৈ দিয়ে। আৰু তেওঁক ৰুমত শুব নিদিয়ে, তই বোলে কাৰোবাৰ লগত শুৱ, তই কাৰোবালৈ যাওঁ, তেনেকৈ কৈ মদ খাই আহি পেলাই তাক পিটে, মাৰে, চৰিয়াই। সি আমাক কোৱা নাই, কিন্তু কালি সি অধৈৰ্য হৈ গ'ল। ছোৱালীজনী কালি কৈছে মা মোক আজি 3-4 দিনৰ পৰা মোক এনেকুৱা কৰি আছে, মাৰি আছে বোলে, আৰু মূৰত মাৰিছে, চৰিয়াইছে, ৰাতি খাবলৈ ব'বলৈতো নিদিয়েই। তাৰপিছত কি ৰুমৰ ভিতৰৰ পৰা উলিয়াই দিছে তাইক, মাকৰ ৰুমত শুইছিলেগৈ বোলে, মাকৰ ৰুমৰ পৰা চুচৰাই আনি ৰাতিপুৱা 5টা বজাত তাইক চৰিয়াইছে, মাৰিছে, তেনেকুৱা ধৰণৰ কৰিছে। চিকিৎসকে এতিয়া মৃত্যুৰ কাৰণ কি বুলি কৈছে? চিকিৎসকে মৃত্যুৰ কাৰণ কৈছে
চিকিৎসালকে আমাক চিকিৎসক দেখুৱাই নকলে কালি আমি 3 বাৰ নৰ্মেল কৰি আমাক চিকিৎসালকে আমি দুটা আল্ট্ৰাছাউণ্ড কৰিছো দুটা সিটি স্কিন এটা সিটি স্কিন কৰিছো আৰু এটা আমি দুটা এক্সৰে কৰিছো নৰ্মেলে আমাক এতিয়ালৈকে দেখাই আছে ডক্টৰে ঘোষ খাইছে একো কোৱা নাই আমাক এতিয়ালৈকে ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ